এবাৰ গৌৰৱ গগৈৰ মুখত মহাভাৰতৰ কাহিনী ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচীত ভাষণত গৌৰৱে শকুনি মামাৰ সৈতে তুলনা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাই ভাইৰ মাজত কাজিয়া লগাইছিল শকুনি মামাই আজিৰ তাৰিখত মুখ্যমন্ত্ৰী হিমন্তয়ো একেই কামে কৰিছে বুলি মন্তব্য গৌৰৱ গগৈ দীঘলীয়া সময়ৰ বাবে শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিল মুখ্যমন্ত্ৰীজন শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসমে দেশৰ একেবাৰে শোচনীয় তলৰ পৰা ৫খন ৰাজ্যৰ তালিকাত স্থান পোৱাত মুখ্যমন্ত্ৰীক সমালোচনা অসমৰ জনসাধাৰণে এইবাৰ অসমৰ দায়িত্ব ল'ব বুলি ঘোষণা কৰি গৌৰৱ গগৈ ক'লে ২৬ চনত যুঁজ এখন হ'ব কিছু দুৰ্যোধনৰ কথা কৈছে মই কৈছো মহাভাৰত অধ্যয়ন কৰা উচিত কিয়নো মহাভাৰতৰ ভিতৰত দুৰ্যোধন আগতে তেওঁ নিজৰ ভাতৃৰ প্ৰতি হিংসা নাছিল যুধিষ্ঠিৰ দুৰ্যোধন একেলগে একে ঘৰত ডাঙৰ হৈছিল একে গুৰু দ্ৰোণাচাৰ্যৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল এই দুইটা ভাইকৰ ককায়েকৰ মাজত এজন মামা সোমোৱা পিছৰ সংঘাত লাগিল হয় না নহয় নহলে দুইটা ভাই ককায়েক একেলগে ডাঙৰ হ'ল একেলগে ভাত খাইছিল একেলগে দ্ৰোণাচাৰ্যৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল দুইজনৰ মাজৰ সংঘাত কোনে লগালে এজন মামাই সেই মামা নাম মনত আছে নে নাই কি নাম আকৌ অসমৰ শকুনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ চিন্তা নাই ক'লে অসমখন ভাৰতৰ শীৰ্ষ ৫টা ৰাজ্যৰ উন্নয়নৰ তালিকাত লৈ যাব কিন্তু শিক্ষা চাওক স্বাস্থ্য বিভাগ চাওক এই দুইটা বিভাগত আগতে তেওঁহে মন্ত্ৰী আছিল আৰু আজি শিক্ষা কথা কওক বা চিকিৎসা কথা কওক ভাৰতৰ উন্নতম ৫টা ৰাজ্যত নহয় তলৰ পৰা ৫টা ৰাজ্যৰ ভিতৰত আজি আমি অসমখন নাম আমি দেখা পাইছো কিমান লজ্জাজনক কথা আজি মই বাহিৰলৈ যেতিয়া যাওঁ আমাৰ বিভিন্ন আমাৰ মানুহবোৰে কৈ কি হৈ আছে অসমৰ ভিতৰত মাত্ৰ সাম্প্ৰদায়িক কথা মাত্ৰ কেলেংকাৰী কথা আৰু শিক্ষা ক্ষেত্ৰত তলত চিকিৎসা ক্ষেত্ৰত তলত ড্ৰাগছত বাঢ়ি গৈছা অনলাইন ক্ৰাইমত বাঢ়ি গৈছা সিন্ডিকেটত বাঢ়ি গৈছা জংগলবোৰ নাইকিয়া হৈ গৈছে তেনেধৰণৰ আজি অসমৰ ছবি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজত সেইকাৰণে এইখন নিৰ্বাচন ঠিকেই ক'লে যে এইখন নিৰ্বাচন এজন ব্যক্তিকেন্দ্ৰিক নিৰ্বাচন নহয় এইখন নিৰ্বাচন হ'ল যে অসমৰ জনসাধাৰণ অসমৰ দায়িত্ব লোৱা কাৰণে নিৰ্বাচনী ৰণত নামিব আৰু অসমৰ ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যুঁজ এখন হ'ব